মই প্ৰথমে আজি যিসকলে পাঞ্জাব লোন বেংকৰ পাঞ্জাব নেশ্যনেল বেংকৰ পৰা বিভিন্ন ধৰণে ক্ৰেডিট পালে লোন পালে বা লোন ল'ব আহিছে আপোনালোক সকলোকে মই অভিনন্দন জনাইছোঁ। মই আশা কৰিছোঁ যে পাঞ্জাব নেশ্যনেল বেংকে আপোনালোকক যি লোন দিলে সেই লোনৰ একেবাৰে উচিত আৰু সৎ ব্যৱহাৰ কৰিব। এটা কথা আমি সকলোৱে বুজা উচিত যে বেংকে যে আমাক টকা দিয়ে বেংকৰ কোনো টকা নাথাকে। বহুত সময়ত মানুহে কয় বেংকৰ টকা, বেংকে ক'ৰ পৰা টকা পাব? বেংকেতো টকা নাপায়। বেংকে ক'ৰ পৰা টকা পায়? আপুনি মই যি সাঁচো, যিখিনি ছেভিংছ কৰোঁ সেইখিনি আমি বেংকত থওঁ। বেংকে আমাক সাঁচতীয়া পইচাৰ 8-9% আমাক সুদ দিলে আৰু যিসকলে ব্যৱসায় কৰিব খোজে তেওঁলোকক 12% লোন দিলে। মাজত যি 4% থাকিলে সেইখিনি বেংকৰ প্ৰফিট হ'ল, বেংকৰ কৰ্মচাৰীৰ দৰমহা হ'ল আৰু কোনোবাই যদি টকা ঘূৰাই নিদিয়ে সেই ৰিস্কখিনিও সেই 4%ৰ পৰাই তেওঁলোকে দিব লাগিব। এতিয়া আমি যদি বেংকৰ পৰা টকা লোন লওঁ, কাম নকৰোঁ, ঘূৰাই দিব নোৱাৰোঁ, তেতিয়াহ'লে বেংকে কাক ঘূৰাই দিব নোৱাৰিব? বেংকে আকৌ আমাৰ দৰে কিছুমান মানুহক, সি দুখীয়া হ'ব, কষ্ট কৰি উপাৰ্জন কৰা টকা হ'ব, সেই টকা ঘূৰাই দিব নোৱাৰে। মই বহুত সময়ত কিছুমান মানুহক লগ পাওঁ, বেংকে লোন দিছে কিয় ঘূৰাই দিব লাগে? এটা সেইটো, আৰু সেই কামটো অকল যে আমিয়ে কৰোঁ এনেকুৱা নহয়। সাধাৰণ মানুহতকৈও দেশৰ ডাঙৰ ডাঙৰ উদ্যোগপতিবিলাকেও বেংকৰ পৰা টকা লৈ ল'ৰাক বাহিৰত পঠায়, বিল্ডিং বনায়, গাড়ী কিনে আৰু বেংকবিলাকক একেবাৰে ধ্বংস কৰি দিয়ে। আকৌ এই বেংকবিলাকৰ টকা পূৰাবৰ কাৰণে কি কৰিব লাগে? চৰকাৰে মানুহৰ ওপৰত টেক্স লগাই, টেক্স সংগ্ৰহ কৰি বেংকক দিব লাগে। তাৰমানে বেংকক যদি আমি প্ৰতাৰণা কৰোঁ তাৰ বোজাটো কিন্তু ক'ৰবাত নহয় ক'ৰবাত আকৌ আমাৰ মূৰতে আহি পৰে, কাৰণ বেংকেতো টকা বনাব নোৱাৰে। সেইকাৰণে বেংকৰ পৰা আমি যেতিয়া টকা পাওঁ তাৰ যদি উচিত ব্যৱহাৰ কৰোঁ, বেংকৰ টকা মোক আজি গৰু কিনিব দিছে, মোক বাঁহ লগাব দিছে, মোক ট্ৰেক্টৰ কিনিব দিছে, গৈ পেলাই যদি গেলামাল দোকানৰ ধাৰ মাৰি দিওঁ, ছোৱালীৰ বিয়াৰ কাৰণে যদি গহনা কিনো, ল'ৰাক বেলেগ কামত দি দিওঁ, তেতিয়া কি হ'ব? আমি টকাটো ঘূৰাই দিব নোৱাৰা হ'ম। বেংকৰ পৰাতো নটিচ আহিলেই, আহি পোৱাৰ লগে লগে আমি বেংকৰ পৰা আঁতৰি থাকিম। বেলেগ বেংকক যেতিয়া লোন খুজিব যাওঁ চিভিল লিষ্টত নাম আছেই, আমি টকাও নাপাম। তাৰমানে আমাৰ যিমান সপোন আছিল প্ৰথম যাত্ৰাটোতে শেষ হৈ গ'ল। সেইকাৰণে মই ভাবোঁ যে এইটো আমি ধাৰ বুলি ল'ব লাগে, এইটো অনুদান বুলি ল'ব নালাগে। আৰু ধাৰ যিমান সোনকালে পাৰোঁ আমি ঘূৰাই দি পেলাই নিজক আমি এজন অত্যন্ত সফল উদ্যোগপতি হিচাপে নিজক বা ব্যৱসায়ী হিচাপে নিজক নিৰ্মাণ কৰিব লাগে। মই আপোনালোকক অনুৰোধ কৰিম যাতে এই টকাৰ আপোনালোকে সৎব্যৱহাৰ কৰি ভাল ব্যৱসায় কৰি সময়মতে টকাকেইটা উভতাই দি, আজি যদি 5 লাখ টকা ঋণ লৈছে, অহাবাৰ 10 লাখ টকা আপোনালোকে ঋণ ল'ব। তেতিয়াহে আমাৰ অসমত বেংকবিলাক ভালকৈ চলিব, ব্যৱসায় বাঢ়িব আৰু বেংক আমাৰ ওচৰত আহিব। এইটো কয় ক্ৰেডিট কালচাৰ। এইটো লোৱা আৰু দিয়া দুইটা ইয়াত পৰে। আমি বেংকক ক্ৰেডিট দিয়া মিটিংবোৰ পাতোঁ, বেংকে যেতিয়া লোন দিয়ে। কেতিয়াবা আমি বেংকক ইনষ্টলমেণ্ট ঘূৰাই দিয়া মিটিঙো পাতিব লাগে যে আমাৰ অসমৰ ইমান ভাল, আমি নিজে সময়ত ইনষ্টলমেণ্ট ঘূৰাই দিব আহিছোঁ। সদায় আমি দিয়াটো দেখিছোঁ, বেংকক ঘূৰাই দিয়াটো যেতিয়া আমি দেখা পাম তেতিয়া আমাৰ অসমখন সকলো দিশত আগবাঢ়ি যাব। আজি অসমত আমিতো নতুনকৈ উদ্যোগ কৰিছোঁ, ব্যৱসায় কৰিছোঁ, কিন্তু গুজৰাট যিবিলাক ৰাজ্যত পুৰণা দিনৰ পৰা ব্যৱসায় চলি আছে 200 বছৰ 300 বছৰ,
বেংকৰ পৰা লোন লৈ ঘূৰাই দিয়া এই অভ্যাসবিলাক আছে কাৰণে আজি তেওঁলোক বহুত আগবাঢ়ি গৈছে।